আমেৰিকাৰ সংবাদ মাধ্যমৰ আগত পৰম মিত্ৰ গৌতম আদানীৰ প্ৰসংগত মুখ খুলিব নিবিচাৰিলেও ক্ষান্ত হোৱা নাই আমেৰিকা। নিশ্চয়কৈ বিপদে লগ এৰা নাই ভাৰতৰ ধনকুবেৰ আদানীৰ বিৰুদ্ধে তদন্তত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে। আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে ছিকিউৰিটিজ জালিয়াতি আৰু $265 মিলিয়ন উৎকোচৰ অভিযোগৰ তদন্তত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে। নিউয়ৰ্কৰ এখন জিলা আদালতত SECয়ে কয় যে গৌতম আদানী আৰু সাগৰ আদানীৰ বিৰুদ্ধে যি অভিযোগনামা দাখিল কৰাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু তাৰ বাবে ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ পৰা সহায় বিচৰা হৈছে। উল্লেখ্য যে গৌতম আদানী আৰু সাগৰ আদানী বৰ্তমান ভাৰতত আছে। সংবাদ মাধ্যমে আদানীক এই সম্পৰ্কে উত্তৰ বিচাৰিছে যদিও এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই। উল্লেখ্য যে যোৱা বছৰ ব্ৰুকলিনৰ ফেডাৰেল প্ৰচিকিউটৰসকলে অভিযোগনামা দাখিল কৰিছিল, য'ত আদানীয়ে ভাৰতীয় বিষয়াসকলক আদানী গ্ৰুপৰ সহযোগী কোম্পানী আদানী গ্ৰীণ এনাৰ্জিৰ উৎপাদিত বিদ্যুৎ ক্ৰয় কৰিবলৈ পতিয়ন নিয়াবলৈ উৎকোচ দিছিল আৰু তাৰ পিছত কোম্পানীটোৰ দুৰ্নীতিৰ বিৰোধী পদ্ধতিৰ বিষয়ে আশ্বস্ত কৰা তথ্য প্ৰদান কৰি আমেৰিকাৰ বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিছিল। অৱশ্যে আদানী গ্ৰুপে এই অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে আৰু সকলো সম্ভাৱ্য আইনী আশ্ৰয় গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। কিন্তু এতিয়া ভাৰতৰ যি সহায় বিচাৰিছে আমেৰিকাই, ভাৰতৰ ন্যায় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ক্ষেত্ৰত যি তথ্য পাতি সেয়া বা প্ৰদান কৰে নে নকৰে সেয়া সময়ত হ'ব লক্ষণীয়।